মই কৈছিলাম জহিরুদ্দিন আপনার কি মাছর যে ব্যাপারটো করো মাছ যি দিছিল আপনাক মাছ আপনার যে বিয়ার সময়ত আপনি মাছটো নিছিল বাকি করি কিন্তু এতিয়ালৈকে দেখোন পইচাটো দিয়া নাই ফোন করলে আপনি ফোনটো নধরে বাকি ভালো আছে 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 ভালো আছে মানে চাব এতিয়া আপনি যদি পইচাটো দিয়ে আমি আরো বেশিকে ভালো আছে কিন্তু আপনি ধরলক ইমান দিন হল আপনি কোনো খা খবর লোন আমি দোকানত ব্যানার মারছো বাকি মানে বাকি আপনার কারণে মারছো হয়তো যে আমি আর এনেকুৱা ধরনের ফাঁকি আমি নালাগে হ্যাঁ আপনি এটা কি করব আপনি এরব বেয়া কাম করেছে আপনি একটু ভাবছি না আপনি আরে মই বাকি কোট খালো মই হেতু নিজে ভাবি আছো তা আপনি কিমান ঠাইত বাকি খাই মানে এইটো কোনটো ঠাইত খাই খাই আপনি পাহৰি গৈছে এনেকুৱা নকৰিব আমাৰ বিবি বাচ্চা আছে আমি খোৱাব লাগে পঢ়াব লাগে হ্যাঁ 6 নম্বৰ বাচ্চা আমার বারাটা আছে আমার মানে এই উপর মালিকর কৃপাত 6 নম্বৰ বাচ্চা 12টা বাচ্চা হেল্ল' মাইক টেষ্টিং অ'কে মাইক টেষ্টিং চব ঠিক ঠাক আছে আশা কৰোঁ সকলোৱে ভালে আছে আৰু আজিৰ বহুত আগৰ পৰাই ৰিকুৱেষ্ট থকা এটা প্ৰেংক কল কৰিব গৈছোঁ সেয়া হ'ল দুলৰাজ আপোনালোকে দুলৰাজ দাক নিশ্চয় চিনি পায় বহুত বেছি ৰিকুৱেষ্ট আহিছিল বহুত দিনৰ পৰা মইতো আশা বাদ দিছিলোঁ যে তেওঁক কৰিব পাৰিম কাৰণ ইমান দিন ফোন কৰিছোঁ ফোনটো নালাগে আচলতে তেওঁৰ এটা মানে সেই এক্সট্ৰা নম্বৰ আছে সেইটো মই লৈ ল'লোঁ আজি আমাৰ আকাশ ভাৰ পৰা তো থেংক ইউ আকাশ দা সিদিনা প্ৰেংক কল কৰিছিলোঁ আকাশ ভাক তো আকাশ দাক পৰা কণ্টেক্ট কৰি মই ফাইনেলি লৈ ল'লোঁ আমাৰ দুলৰাজ দাৰ নাম্বাৰটো এইটো এতিয়া দুলৰাজ দাক প্ৰেংক কলটো কৰিব চাওঁ কেনেকৈ ৰেছপন্স দিয়ে চাব চেষ্টা কৰোঁ প্ৰেংক কল বেলেগে কৰিছে নে কৰা নাই এতিয়ালৈ গম নাপাওঁ কিন্তু মই ট্ৰাই কৰিম অকণমান বেলেগ ধৰণৰ আজি বহুত দিন মিয়া মানুহৰ ভইচটো ওলোৱা নাই এই যি দাদা আপোনাৰ মাটিটো পেলাই দি নেকি কিন্তু আজি মাটি নহয় এটা বস্তু কৰি থাকিব ভাল লাগে চব এটা কাম কৰিম আজি মাছৰ বেপাৰী হৈ কিনে ফোন কৰোঁ মদি মাছ চলো কৰ দিতে সেই ঠাচ আৰু এক ছেকেণ্ড ৰ'ব আচলতে গিভআৱে এটা আছে এই ভিডিঅ'টোত আপোনালোক মই সেইখিনি কথা কৈ দিওঁ এইখিনি ভালদৰে শুনিব গিভআৱেটোৰ কথাটো আচলতে গিভআৱেত কেনেকৈ জইন কৰিব কি থাকিব আপোনালোক কৈছোঁ বহুতে কৈছে 70K হৈ গ'ল গিভআৱে ক'ত নাম গুণ নহ'ল গিভআৱে আমি গিভআৱে ৰাখি থাকোঁ এইবাৰ অকণমান বেছি দীঘলীয়া এটা গেপ হৈ গ'ল গিভআৱে দিয়া নাই চ' আজি ফাইনেলি এটা গিভআৱে ৰাখিব গৈছোঁ সৰু সুৰাই গিফ্ট থাকিব আমাৰ বাট আমি চেষ্টা কৰিম মাজে মাজে গিভআৱে দি ৰাখিবৰ কাৰণে আৰু এইবাৰ গিভআৱেটোৰ আমাৰ থাকিব ৱাও যিটো আপোনালোকে গম পায় এতিয়া কিমান গৰম বহুতে কামৰ কাৰণে বাহিৰত যাব লগা হয় ল'ৰা হওক ছোৱালী চবেই ইউজ কৰিব পাৰিব ৱাৰ মানে এটা ভাল এটা ডাইৰেক্ট পেকেজ হিচাপে থাকিব য'ত এটা ফেচ ৱাছ থাকিব ৱাৰ ফেচ চিৰাম থাকিব ক্ৰীম থাকিব ধুনীয়া কৰি গোটেইখিনি থাকিব লগতে শ্বেম্পু থাকিব ৱাওৰ মানে এটা ভাল পেকেজৰ মই ক'লে ৱাওৰ এটা ধুনীয়া গিফ্ট থাকিব আৰু সেইখিনিয়ে ক'লোঁ য'ত গোটেইখিনি আপোনালোকে পাব তো সেইটো আপোনালোকে গৰম দিনত এনেও এটা মানে ফেচৰ কেয়াৰ কৰাটো বহুত বেছি ইম্পৰ্টেণ্ট চ' সেইটো আপোনালোকে ইউজ কৰিব পাৰিব কিন্তু এজনে উইনাৰ থাকিব আমাৰ এই ভিডিঅ'টো চাই থকা আপোনালোকক সেইটোৱে ক'লোঁ ৰুলকেইটা মই কৈ দিছোঁ জাষ্ট একদম চিম্পল হয় এই ভিডিঅ'টো যোনে যোনে চাই আছে ভিডিঅ'টোত এটা কমেণ্ট কৰিব লাগিব এটা আইডিৰে এটা কমেণ্ট কৰিব সেই আইডিটোৰে লাইক এটা কৰিব লাগিব এই ভিডিঅ'টো চেনেলটো ছাবস্ক্ৰাইব কৰা থাকিব লাগিব যদি অলৰেডি ছাবস্ক্ৰাইব কৰা আছে এই 3 নম্বৰ ৰুলটো কৰিব নালাগে মানে কি লাইক কমেণ্ট ছাবস্ক্ৰাইব ঠিক আছে ইয়াত ছাবস্ক্ৰাইব যোনে কৰা আছে তেওঁলোকে কৰিব নালাগে যোনে কৰা নাই ছাবস্ক্ৰাইবটো কৰি ৰাখিব লাগিল আৰু তাৰপিছত জাষ্ট আপোনালোকে মোৰ ইনষ্টাগ্ৰামত গৈ কিনে ফ'ল' কৰিব লাগিব কাৰণ ইনষ্টাগ্ৰামত 10K হ'বৰ কাৰণে আৰু মাত্ৰ অকণমান বাকী আছে 9.9K হৈ গ'ল আপোনালোকে অকণমান কৰি দিয়ক এইখিনি 10Kটো ইয়াৰ পৰা গৈ কিনে আপোনালোকে ইনষ্টাগ্ৰামত যাব গৈ কিনে তাতে ধৃতিমান 226 বুলি মাৰিব DHRITIMAN 226 জাষ্ট ফ'ল' কৰি দিলে হ'ল হৈ গ'ল ৰিজাল্ট ডেট দিনে কিন্তু পুৰা চেক কৰা যাব উইনাৰ হোৱাৰ পিছত তেওঁ ফ'ল' কৰিছে নে কৰা নাই চ' সেইটো কাৰণে আপোনালোকে ফ'ল' কৰি থাকক যাতে পিছলৈকে উইনাৰ হোৱাৰ পিছত হেৰ' আনফ'ল' দেখা পালি বা ফ'ল' হোৱাৰ নাম লাগিলে কেঞ্চেল হৈ যাব চ' আপোনালোকে এইখিনিয়ে একদম নৰ্মেল ৰুল হয় আপোনালোকে যদি শুনিব বিচাৰে স্কিপ কৰি কিনে একবাৰ শুনি থ'ব পাৰে আৰু ৰুলখিনি কৰিব পাৰে বাকী বলক দুলৰাজ দাৰ লগত প্ৰেংকটো কৰোঁ আৰম্ভ কৰোঁ চলো হেল্ল' হেল্ল' দাদা কোৱা মই কৈছিলোঁ আপুনি চিনি পাইছে না নাই আপনি ফোন নাম্বাৰটো আপুনি দেখোন কৰিলে নালাগে আপুনি কি ফোনটো এনেকৈ কিয় থৈছে নাই কামত ব্যস্তৰ কথা আপুনি কৈছিলাম কিন্তু আমাৰ কি অসুবিধাটো আপুনি জানা নাই ইমান দিন হৈছে আপুনি কিয় বাকীটো মাৰা নাই দাদা বাকী মই কৈছিলোঁ জহিৰুদ্দিন আপোনাৰ কি মাছৰ যি বেপাৰটো কৰোঁ মাছ যি দিছিলোঁ আপোনাক
মাছ আপোনাৰ যে বিয়াৰ সময়ত আপুনি মাছটো নিছিল বাকী কৰি কিন্তু এতিয়ালৈকে দেখোন পইচাটো দিয়া নাই ফোন কৰিলে আপুনি ফোনটো নধৰে মই বিয়াই পতা নাই নহয় নহয় আপোনাৰ বিয়াৰ কথা কোৱা নাই আপুনি কৈছিল কি বিয়াৰ কাৰণে আপোনাৰ মাছ লাগে আপুনি এই নাম্বাৰটোৰে ফোন কৰিছিলাম আমি আপোনাক মাছটো দিছে বিশ্বাস কৰিছে আপোনাৰ ডেকা ল'ৰা আপুনি বিশ্বাস কৰিছে সেইকাৰণে দিলে এতিয়া কাৰ বিয়াতো আমি নাজানে নহয় এতিয়া পইচাটো আমি দিলে ভাল পাম বহু মাহ হ'ল আপুনি কোনো খা খবৰ লোৱা নাই দাদা নাই নাই দি দিম কোনখন বজাৰ আছিলে হে বজাৰ কোনটো আছিলে এইটো আপোনাৰ গৰুচুৰ বজাৰ গৰুচুৰ বজাৰ এই চাৰিআলি যিটো চক আছে আপোনাৰ তাতে কাষতে এতিয়া ধৰক আমাক পইচাটো দিলে আমি ভাল পাম ইমান দিন হ'ল দিয়কচোন আপুনি পইচাটো কোনো দিয়াৰ নাম ধান্দা লোৱা নাই আপুনি আপুনি কোনে কৈছিলে জহৰুদ্দিন আচ্ছা হয় আলি বুলি ক'লে চিনি পায় আপুনি আলিদা বুলি মাতে যি পাহৰি গ'লে নেকি আলিদা আচ্ছা আলিদা কৈ আছো এখন হা কৈ আছো তুমি এখন আমি এতে বজাৰতে আছে বাকি ভালো আছে আছে ভালো আছে মানে চাব এতিয়া আপুনি যদি পইচাটো দিয়ে আমি আৰু বেছিকৈ ভালো আছে কিন্তু আপুনি ধৰি লওক ইমান দিন হ'ল আপুনি কোনো খা খবৰ লোৱা নাই আমি দোকানত বেনাৰ মাৰিছোঁ বাকী মানে বাকী আপোনাৰ কাৰণে মাৰিছোঁ এইটো যে আমি আৰু এনেকুৱা ধৰণৰ ফাঁকি আমি নালাগে হা আপুনি এতিয়া কি কৰিব আপুনি অলপ বেয়া কাম কৰিছে আপুনি এইটো ভাবছে না আপুনি আৰে মই বাকী ক'ত খালোঁ মই সেইটো নিজে ভাবি আছোঁ আপুনি কিমান ঠাইত বাকী খাই মানে এইটো কোনটো ঠাইত খাই আপুনি পাহৰি গৈছে এনেকুৱা নকৰিব আমাৰো বিবি বাচ্চা আছে আমি খুৱাব লাগে পঢ়াব লাগে নাই গম পাইছোঁ মই দি দিওঁতো মই বাকী খালেও এতিয়া আমাৰতো কোনে দিব মই দি দিম বাৰু মই দোকানটো কোনটো সেইটো চিনি পোৱা নাই যে জহৰুদ্দিন আলি বুলি আছে আপুনি চালেই গম পাব নহয় জহৰুদ্দিন আলি প্ৰায় চাগে আপোনাৰ 2 বছৰ মানে হ'ল এতিয়া আমি খাতাই বিচাৰি পোৱা নাই বহীত লিখা আছিল আমাৰ 6 নম্বৰ বাচ্চাটোৱে ক'লে যে আপুনি আগৰ বস্তুবিলাক চাওক আপুনি হেৰি কৰক 6 নম্বৰ বাচ্চা হয় আমাৰ বাৰাটা আছে আমাৰ মানে এই ওপৰ মালিকৰ কৃপাত 6 নম্বৰ বাচ্চা 12টা বাচ্চা ঠিক আছে এতিয়া আপুনি দিবনে নহয় দিয়াটো দিম বাৰু ইমান বাচ্চা জন্ম দি দিলে এতিয়া আপুনিনো চলিব কেনেকে কিন্তু দোকানটো কোনটো মই এইটোৱে ভাবি পোৱা নাই নহয় এতিয়া এইবিলাক কৰে নহয় আপুনি মোবাইলটো কেলৈ ছুইচ অফ কৰি ৰাখিছিল আপুনি সেইটো কওকচোন আমি ফোন কৰিম আমি আমাৰ বাবাটোৱে ফোন কৰিছিলে আপুনি কিন্তু ফোনটো নধৰে এনেহ'লে বেয়া লাগে নাই মই কামত আছিলোঁ সেইকাৰণে কামত থাকিলে আকৌ ধৰা বেলেগৰ কাম কৰি থাকিবলগীয়া হয় ন আকৌ তাতে ফোন আহি থাকিলে মালিকে বেয়া পায় না এতিয়া আপুনি আমাৰ সৰু মানুহ আমি আমাৰখিনি কামটো কৰি দিলে আমি ভাল পাওঁ আমাৰ ধৰা পঢ়া শুনা আমি 12টা ল'ৰা ছোৱালী আমি কেনেকৈ পঢ়া আমি জানে আপুনি ভাবক মাটিৰ কাম আমি কপালৰ কাম মাটিত পেলাই মাটিৰ কাম নহয় তো আমি ল'ৰা ছোৱালীখিনি পঢ়াই আছিলাম আপুনি কি মাছৰ পইচাটো দি দিলে আমি অলপ শান্তি পাই 8,430 টকা 30 টকাটো নালাগে আপুনি 8,400টো কৰি দিয়ক 8,400 কাৰ বিয়া আছিলে হয় এটা আপুনি জানিব 8,400 টকা মই মাছ কেতিয়া লৈছিলোঁ মই সেইটোকে ভাবিছোঁ বাকী দোকানটো কোনডোখৰত আছে কৈছিলে এই মাছ চাৰিআলিৰ তৰতে গৰু যিটো আপোনাৰ গৰুচুৰ বজাৰ আছে গৰুচুৰ বজাৰ আমাৰ ইয়াত দেখোন গৰুচুৰ বজাৰ নাই দেখোঁ আছেতো আপুনি আপোনাৰ ঘৰৰ পৰাই প্ৰায় আপোনাৰ 4 কিলোমিটাৰ আণ্ডাৰতে হ'ব চাগে আপোনাৰ ঘৰটো মোক পাহৰি গ'লোঁ আপুনি ক'ৰ বুলি কৈছিল না ডিষ্ট্ৰিক্টটো গম পাইছোঁ আপোনাৰ এই হেৰিটো কথা পাহৰি গ'লোঁ মই কিন্তু মনত নাই বহুত দিন হ'ল নহয় আপুনি বহুত দিন কৰাই পেলাইলে চিলাপথাৰৰ পৰা আপোনাৰ 4-5 কিলোমিটাৰ আণ্ডাৰত আছে আপুনি আহক আৰু মোক আজিৰ ভিতৰতে দিয়ক মই একদম আপোনাক কাবৈ কৰি কৈছোঁ দাদা নহয় মোৰতো পইচা লোৱা মানে মাছ লোৱা বাকিলে মনত নাহে লাগিলে যাম বাৰু এবাৰ গৈ চাই থৈ আহিমগৈ মনত হয়তো পৰিব যদি পৰে তেতিয়া দি দিম কিন্তু আপোনাৰ মোৰ এটা কথাই হাঁহি উঠিছে ল'ৰা ছোৱালী 12টা কৈ দিছে সেইটো হাঁহিব কোনো কথা নাই এইটো মালিকে দিছে সহা নাই মানে হাঁহি উঠি গৈছে কৰোঁনো কি এতিয়া সপোন আমাৰ বহুত ডাঙৰ যে সেইটো কাৰণে ইমানো ডাঙৰ হ'ব নালাগে সেইটো হয়
আমাৰ চৌতা ল'ৰাটোৱে আপোনাৰ কিন্তু কয় দেই আপোনাক চিনি পায় মই তেনেকৈ আপোনাৰ নাম্বাৰটো ল'লোঁ হা আপোনাৰ ফোন নাম্বাৰ ইমান আপুনি মানে সেই কৰিছে আপুনি ফোন চোন নধৰে কিবা নকৰে সি কয় কি আপোনাক বোলে দেখিছে আপোনাৰ কিবা এই টিভিত দেখিছে নে কি দেখিছে আমি নাজানে কিন্তু সি আপোনাক দেখেই আপোনাক কৈ থাকে আপোনাৰ কথা হা জানো মই এতিয়া বাকী খোৱাটোহে মনত নাই আপোনাৰ এতিয়া প্ৰব্লেমো হৈছে ন 6টা লয় এইফালে 12টা বুলি ক'লে 612 সেইটোৱে আপোনাৰ এই আমাৰ 11 নম্বৰটো কথা পাতিব আপোনাৰ লগত নম্বৰ আপোনাৰ কি ভুলতে জন্ম হৈ গ'ল নে জন্ম দিওঁ বুলি দিলে নাজানে আমি এইটো আমাৰ মালিকৰ ইচ্ছা আমি নাজানে দিয়কচোন আপোনাৰ ভগৱান আল্লাহ আপোনাৰ যি বিচাৰে মালিক কোন না ওপৰৱালাৰ কথা কৈছোঁ ওপৰৱালা আহিছিলে নে ওপৰৱালাৰ ওচৰত গৈছিলে ওপৰৱালা আমাৰ যি আশীৰ্বাদ কৰে তাৰ হিচাপত আমি কাম কৰে মই ভাবিছিলোঁ ওপৰৱালা আহিছিলে নহ'লে ওপৰৱালাৰ ওচৰত গৈছিলে বুলি আপুনি যি ভাবে আৰু ওপৰৱালাই আমি যেনেকৈ চলাইছে তেনেকৈ চলাব লাগিব হয় নে কওক দাদা কোনটো ল'ৰাৰ লগত মই 11 নম্বৰটো দি দিছোঁ 11 নম্বৰ 11 নম্বৰ ঠিক আছে হেল্ল' দাদা কোৱা ভালে আছে ভাল আছো আপোনাৰ এই ভিডিঅ' আমি চাইছিলাম বৰ ভাল লাগে থেংক ইউ দেই ধন্যবাদ আমি আমাৰ গোটাই লগৰবিলাকেও চাই আপুনি আমাৰ মানে আব্বাৰ হেৰিটো দি দিব পইচাটো আপোনাৰ বহুত দিন হ'ল বোলে মোক মানে আব্বাই কৈ থাকে মই আপোনাক চিনি পাওঁ কাৰণে এতিয়া আমাৰ স্কুলৰ কি ফিজটো দিব পৰা নাই বহুত অসুবিধা হৈছে আপুনি দি দিবচোন হেৰি কি কয় দেউতাই আকৌ ক'লে কিবা এটা সেইকাৰণে হাঁহি উঠি আছে দেই বেয়া নাপাবা হেৰি ঘৰ ক'ত আছিলে কি কৈছে তোমাৰ ঘৰ আমাৰ ইয়াতে গৰু চোৰৰ যি বজাৰখন আছে আমাৰ গৰু চোৰৰ বজাৰত আমি ভাড়া কৰি থাকোঁ চাইডতে আমি এটা কিনাৰত তাৰ কাষতে থাকোঁ দাদা আমাৰ আচলতে ঘৰ ধুবুৰীৰ ফালে আছিল কিন্তু আমি ইয়াতে থাকোঁ পঢ়া পাতিও ইয়াতে কৰি আছোঁ কিমানত পঢ়ি আছা হে কিমানত পঢ়ি আছা কি কৈছিলাম না কত ক্লাসে পড়ো তুমি আমি পড়ছিলাম এটা 9 ক্লাস 9 বয়স কিমান হৈছে মোর এই 17.5 হৈ গৈছে তারপর একেবারে ডাঙরটো ডাঙরটো 22 একেবারে ডাঙরটো 22 তোমার 17 তেনে হলে তোমাৰ 17 তুমি কিমান কে নম্বৰ লৰা কি কৈছিলাম তুমি কে নম্বৰৰ লৰা বুজি 11 ডাঙৰটো বয়স 22 হৈছে একেবাৰে সৰু ভাইটিৰ বয়স একদম আমাৰ যেটো লাষ্টৰটো লাষ্টৰটো ছটা আছে এটা তাৰ বেচাৰ পাৰে আৰু এতিয়া নতুনকৈ ধৰক 3.5 মান হৈছে হয় না আব্বা 3.5 হৈছে দিয়ক দেউতাই সবৰে নাম জানেনে জানে কেতিয়াবা পাহৰি নাযায় ন নাই মানে আমাৰ আব্বাই মানে কি গোটাইকেইটাৰ নাম ABCD কৰি ৰাখছে মানে ABCD তেনেকৈ ৰাখছে দাদা 11টা লাগি সেনেকৈ যাতে পাহৰি নাযায় তুমি কি হয় কোন তুমি ABCD কি হয় মই মানে আপুনি কি নাম মোৰ নিজৰ নামটো কথা কৈছে নামটো সুধিছো মানে আৰু তুমি সিট পঢ়া নে ডিট পঢ়া না মই ডিট নপঢ়ো মই একদম কেট পঢ়ো আৰু আছে নেকি দেউতাই কিমান বিয়া পাতিছে দেউতাই আমাৰ এটাই পাতিছে আমাৰ আটাই আম্মা আছে আপুনি দেউতাৰ লগত কথা পাতি লওক বাইটি দাদা এদি পইচাটো দি দিলে ভাল হয় মই বজাৰতে আছোঁ দিয়া ঠিক আছে মই দি দিম বাৰু কিন্তু লগ কৰাহেঁতেন ভাল আছিল কিন্তু মই কনফিউজত আছোঁ পইচা মই কেতিয়া বাকী খালোঁ সেইটোৱে ভাবি আছোঁ চাই দিছোঁ ৰ'বা চাচোন কি বুলি লিখা আছে নামটো বহীটোত বিচাৰি পোৱা নাই বহুত দিন হ'ল নহয় চাগে নামটো কি বুলি আছিলে বাৰু মোৰ আপোনাৰ এইটো কি বা আছিল আপনার নাম্বারটো হে আছে মই আমার বাচ্চাকেইটাই মানে আমি চাবা চিন্তা দিওঁ মই ইমান এটা চকুৰে অলপ অসুবিধা হয়
অলপ সেই হয় তথাপিতো আৰু কাম কৰি চলাই আছোঁ বাকী ভাইটি হেৰি আহিলে হ'ল মই দাদা বুলি কোৱা যায় ভাইটি বুলি কোৱা যায় নাজানো সৰু না ডাঙৰ হা এতিয়া আহি কিনে মোক পইচাটো দি গ'লে হ'ল হা মোক এইখিনি মুক্তি কৰি দিলে হ'ল নাই নাই সেইখিনি কৰি দিম কিন্তু মই কনফিউজত আছোঁ এনেতো দি দিব নোৱাৰি ন মোৰো কষ্ট টকা হয় কষ্টটো আমাৰ মাছলিটো আমি কষ্টতে কিনি আনিছোঁ আপুনি লৈ যাই কিনে আপুনি 2 বছৰ হ'লে তাৰ পাহৰিবই দিয়কচোন সেইটো বাৰু ভুল হৈছে গম পাইছোঁ কিন্তু কেতিয়া ল'লো 2 বছৰ আগৰ কথা মনতো নাই তেনেকে মই ঠিক আছে গৰুচুৰ বজাৰ মই এতিয়া গৰুচুৰ বজাৰ ক'ত আছে জানা নেকি নাজানা বজাৰ বিচাৰোতে চাগে মোৰ 2-3 দিন লাগিব আচ্ছা ঠিক আছে দিয়ক আপুনি এই মোক কিন্তু এইটো কৃপা কৰিব আপুনি পাহৰি নাযাব মই বাৰ ফোন কৰি থাকিব ভাল নালাগে আপোনাক ইমান দিন ফোন কৰিছিলাম আপোনাৰ বহুত দিন হ'ল আপোনাৰ কোনো খা খবৰ না ঠিক আছে হ'ব ঠিক আছে মই গৈ দাদা দি দিমগে বাৰু এবাৰ চাই ল'লে মোক মনত পৰিব আহিব আমাৰ কে ল'ৰাটোকো আপোনাৰ চাব আমাৰ 11 নম্বৰটো 11 নম্বৰটো সি আপোনাৰ বৰ ভাল পায় কৈ থাকে মই ইমান এটা জানে নাই কিন্তু সি অলপ ভাল পায় আপোনাক আপুনি আহিব একদিন ঠিক আছে ঠিক আছে বাৰু ঠিক আছে হেছক ক'ব নালাগে মই হেৰি ক'লে সিহঁতৰ এনেই মনত বেয়া হ'ব মই ঠিক আছে মই যাম বাৰু গৈ কিনে চামগে চালে মনত পৰিলে লগত কোনোবা গৈছিলে নেকি মোক কৈছিল নেকি 4টা আছিল বোলে আপোনাৰ ছোৱালী এটা আছিল আৰু আপুনি 3টা মানে ছোৱালী এটা আছিল নেকি আচ্ছা 4টা আছিল 4টা ছোৱালী কিমান ডাঙৰ ন এটা আম্মাৰ সমান বুলি কৈছে আম্মাটোৰ আমাৰ বিবিৰ সমান মানে হ'ব ধৰক 30-40ৰ ভিতৰতে হ'ব আমাৰ ইমান নাজানে দিয়কচোন 2 বছৰ 3 বছৰ মানে হ'ল পাওঁ আপোনাৰ মানুহগৰাকীৰ সমান আপোনাৰ ৱাইফৰ সমান আচ্ছা আপোনাৰ ৱাইফৰ বয়স কিমান হৈছে এতিয়া আমাৰ 32 বহুত আগতে আমি বিয়া পাতিছিলাম বাল্য বিবাহ এতিয়া আৰু আমি এইগিলাক আৰু চলি থাকিব নালাগে বহুত টাইম হ'লতো কি বাল্য বিবাহ পাতিছিলে সেইটো হ'ব দিয়ক আপুনি মই এতিয়া আৰু ক'ব ভাল নালাগে নহয় এইটো হৈছিলে আৰু কিবা এটা হৈ গ'ল আৰু যি হ'ল হৈ গ'ল কিন্তু আকৌ 12টাতকৈ ওপৰ কৰিম বুলি ভাবিছে নেকি এইটো মই ক'লোঁ আপোনাক যে মালিকৰ যি আশীৰ্বাদ এতিয়া মালিকে যি বিচাৰে তাৰে ওপৰতে হ'ব ঠিকনা নাই আপুনি ক্ৰিকেট টিম 2টা বনাই দিব 2টাৰ মাজতে ঘৰতে ক্ৰিকেট আপুনি মাছ কটাতকৈ অংগনবাড়ী স্কুলে খুলি ল'লে লাভ আছে দেখোন পঢ়া পাতিৰ আমি মানে কৰা নাই না আমি বাৰেন্দাই দেখা নাই আমাৰ পঢ়া পাতিৰ সেইবিলাক বাদ দিয়ক নিজৰ ঘৰতে স্কুল খুলি লওক 12টা আছেই 12টা আৰু আশা আছে আপোনাৰ ওপৰজনে দিব বুলি কৈছে স্কুল এটা খুলি লওক আলু দাইল চাউল নিমখ চব ঘৰতে পাব ঘৰৰে মাষ্টৰনি হেড মাষ্টৰনি বেয়া নহয় আপুনি আহিব কথা পাতিলাম হ'ব দিয়ক হেল্ল' দাদা প্ৰেংক কল কৰি আছিলোঁ তোমাৰ লগত তুমি গম পালা নেকি তোমাৰ ৰিয়েকশ্যনটো তেনেকুৱা টাইপ লাগিল অলপমান নাই গম পোৱাও নাই পাইছো যেনো লাগিছে সেইকাৰণে কনফিউজত তাকে তুমি ইমান ধুনীয়া কথাখিনি কৈ আছা মই ভাবিলোঁ তোমাৰ অলপমান কনফিউজ কৰিব চেষ্টা কৰোঁ ক'ব নোৱাৰোঁ কেনেকৈ হ'ল কিন্তু এইটো প্ৰেংক কল চলিছিল আৰু আমি ৰেকৰ্ডিঙো কৰি আছোঁ এইটো ভিডিঅ' হিচাপে মই ৰঙিয়াৰ পৰা ক'লোঁ আচলতে এনেকুৱা ধৰক লেংগুৱেজ মই ইমান আজিলৈকে কৰিয়ে পোৱা নাই এনেকৈ নাজানো কিন্তু আপোনালোক মই ফাৰ্ষ্ট টাইম এনেকৈ কৰি চালোঁ চাগে অলপ সেই কৰি কিনে পাৰফেক্ট হোৱা নাই নেকি মোৰ এনেকুৱা লাগিল অকণমান মাজে মাজে বিহাৰী সুৰো আহি গৈছে বাংলা সুৰো আহি গৈছে সেইটোৱে অকণমান সেই কৰিলোঁ আৰু বাকী দাদা বেয়া নাপাব এইটো অকণমান প্ৰেংক কৰিলোঁ আৰু মোৰ নাম ধৃতিমান কলিতা লগতে আমাৰ চেনেলটো ধৃতিমান কলিতা বুলি আছে হয় আপুনি কিবা এটা সৰুকৈ কৈ দিয়ক বহুত ৰিকুৱেষ্ট আহিছিল বহুবাৰ ফোনো কৰিছোঁ আপোনাক কিন্তু সঁচাকৈ কৈছোঁ পোৱা নাই বহুত দিন হ'ল আৰু যিসকলে চাই আছে ন চেনেলটো মানে ভাইটি হ'বনে দাদা হ'ব এতিয়া 12টাকে ল'ৰা ছোৱালী থকা মানুহ তাকে সঁচাকে আছে নেকি নহয় মই সৰু ল'ৰা আচ্ছা ল'ৰা ছোৱালী নাই মানে হেৰি কি কয় কেইটিমানৰ ভাইটি ভাগৰ চেনেলটো যিসকলে চাই আছে ছাবস্ক্ৰাইবটো কৰি ল'ব আৰু ধেমালি কৰিলে মই এতিয়াও কনফিউজতে আছো 12,000 কি কয় কিমান হাজাৰ আছিলে কি হ'ল
বাকী কিমান আছিলে ৮,৪30 টকা হয় মই তাকে ভাবি আছিলো ক'ৰ পৰা দিম মাথা গৰম কৰি দিছিলে আৰু যি কি নহওক মাথা গৰম মানে আপোনালোকৰো হয়তো হাঁহি উঠি আছে চাগে চাই কিন্তু তথাপিতো মোৰ মাথাটো গৰম কৰি দিলে আৰু যি কি নহওক মাথা গৰম কৰিলো যাতে আগুৱাই যাওক প্ৰেৰণা দিয়ক আৰু আগুৱাই যাবলৈ ছাবস্ক্ৰাইবটো কৰি ৰাখক তাকে দাদা অকণমান চেষ্টা কৰিলোঁ সেনেকৈ মানে কৰোঁ অকণমান মই গেষ্ট নহয় কিন্তু বেলেগ ভইচ কৰিব চেষ্টা কৰোঁ মাজে মাজে এইটো ফাৰ্ষ্ট টাইম এনেকৈ মানে অকণমান সেই কৰিলোঁ পাৰফেক্টলি নহ'ল তথাপিতো চেষ্টা কৰিলোঁ অকণমান নাই চেষ্টা কৰি যোৱা তাকে দাদা আপুনি চাব ভিডিঅ'টো মই লিংকটো দি দিম ঠিক আছে পঠাই দিবা বাৰু ঠিক আছে দাদা হ'ব বাকী ক'ত ক'লা ঘৰ ৰঙিয়া কোন ৰঙিয়াতে হয় ৰঙিয়াৰ মেইন এইখিনিতে হয় চকটোতে আপুনি আহিলে জনাব এইফালে ৰঙিয়া কোনডোখৰত ৰঙিয়া যিটো আপোনাৰ কমলপুৰ বুলি কয় কমলপুৰ এটা কমলপুৰ তাতেই ঘৰ